সূৰ্যগ্ৰহণে আপোনাৰ জীৱনলৈ আনিব পাৰে এক ডাঙৰ বিপদ, কিয়নো আজি সূৰ্যগ্ৰহণ আৰু আজি এই সূৰ্যগ্ৰহণত মোবাইল ব্যৱহাৰ কৰোঁতে সাৱধান হওক। কোটি কোটি জনতালৈ মহাকাশ গৱেষণা সংস্থা নাছাই সতৰ্কবাণী জাৰি কৰিছে আৰু আপোনাৰ হাতত থকা মোবাইল ফোনটোৰে নুঠাব সূৰ্যগ্ৰহণৰ ফটো আৰু সূৰ্যগ্ৰহণৰ মুহূৰ্তত আবদ্ধ কৰিলে, অৰ্থাৎ সূৰ্যগ্ৰহণৰ যি মুহূৰ্ত সেই মুহূৰ্ত মোবাইলত আবদ্ধ কৰিলে পৰিব পাৰে আপুনি বিপদত, কিয়নো স্মাৰ্টফোন বিকল হোৱাৰ লগতে ক্ষতি হ'ব পাৰে আপোনাৰ। আৰু সেয়েহে নাছাই সতৰ্কবাণী জাৰি কৰিছে কোটি কোটি জনতালৈ আৰু এয়া এক ডাঙৰ খবৰ বুলি ক'ব লাগিব। মোবাইল ফোন ব্যৱহাৰ কৰিবলৈ বাধা আৰোপ কৰিছে সূৰ্যগ্ৰহণৰ সময়ত নাছাই আৰু ইয়াৰ ফলত স্মাৰ্টফোন বিকল হোৱাৰ লগতে ক্ষতি হ'ব পাৰে স্মাৰ্টফোন ব্যৱহাৰকাৰীজনৰ। সূৰ্যগ্ৰহণৰ ৰেডিয়েশ্যনে ক্ষতি কৰিব পাৰে কেমেৰাৰ লেন্স, লগতে ক্ষতি কৰিব পাৰে আপোনাৰ স্মাৰ্টফোনটো। যিহেতু প্ৰত্যক্ষভাৱে ল'ব লাগিব, সেয়েহে প্ৰত্যক্ষভাৱে লোৱা ফটো ভিডিঅ'ৰ এই ব্যৱস্থাৰ বাবে বিকল হ'ব পাৰে আপোনাৰ মোবাইল। আৰু ইয়াৰ লগতে আশা কৰা হৈছে সূৰ্যগ্ৰহণৰ সময়ত সম্পূৰ্ণৰূপে বিকল, অৰ্থাৎ সম্পূৰ্ণৰূপে কৰ্তন হ'ব পাৰে ইণ্টাৰনেট সেৱা। নাছাই জাৰি কৰিছে এই বিশেষ সতৰ্কবাণী। সূৰ্যগ্ৰহণৰ ৰেডিয়েশ্যনে প্ৰত্যক্ষ প্ৰভাৱ পেলাব জনসাধাৰণৰ। সূৰ্যগ্ৰহণৰ ফলত জনসংযোগত এক ব্যাপক ক্ষতিসাধন হ'ব পাৰে যদি ব্যৱহাৰ কৰে মোবাইল ফোন। মহাকাশ গৱেষণা সংস্থা নাছাই এক জাননী দিছে যে নাছাৰ মতে সূৰ্যগ্ৰহণৰ ৰেডিয়েশ্যনে প্ৰত্যক্ষ প্ৰভাৱ পেলাব পাৰে, অৰ্থাৎ প্ৰত্যক্ষ প্ৰভাৱ পেলায় ইলেক্ট্ৰনিক সামগ্ৰীত আৰু সেয়েহে সূৰ্যগ্ৰহণৰ সময়ত ইলেক্ট্ৰনিক সামগ্ৰীৰ পৰা আঁতৰত থাকিবলৈ আহ্বান জনতাক। ইয়াৰ ফলত ক্ষিপ্ৰ ৰেডিয়েশ্যনৰ ফলত স্মাৰ্টফোনৰ সাধাৰণ লেন্স বিকল হোৱাটো স্বাভাৱিক আৰু সেয়েহে ফটো অথবা ভিডিঅ'ৰ বাবে ব্যৱহাৰ কৰিব নালাগে মোবাইল ফোন। কেৱল মোবাইল ফোন বুলিয়েই নহয়, উন্নতমান কেমেৰা অথবা উন্নতমান সামগ্ৰীৰেহে উঠাব পাৰিব ফটো বা ভিডিঅ', নহ'লে বহুতেই ক্ষতি সাধন হ'ব পাৰে আপোনাৰ। আৰু সেয়েহে নাছাই সতৰ্কবাণী জাৰি কৰিছে ফটো অথবা ভিডিঅ'ৰ বাবে ব্যৱহাৰ কৰিব লাগিব এক বিশেষ লেন্স। যদি আপুনি উঠাব বিচাৰে ফটো বা ভিডিঅ', তেন্তে উচ্চ ক্ষমতা সম্পন্ন লেন্স ব্যৱহাৰ কৰিলেহে উঠাব পাৰিব সূৰ্যগ্ৰহণৰ মুহূৰ্ত। আৰু এই গ্ৰহণ হ'ব অতি বিৰল আৰু মহাজাগতিক। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ দৃশ্যমান হ'ব। দিনৰ 2:12 পৰা আৰম্ভ হ'ব এই সূৰ্যগ্ৰহণ আৰু সূৰ্যগ্ৰহণৰ অন্ত পৰিব অহা কাইলৈ, অৰ্থাৎ 9 এপ্ৰিলৰ পুৱতি নিশা 2:22 আৰু 50 বছৰৰ পিছত, সম্পূৰ্ণ 50 বছৰৰ পিছত মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব সমগ্ৰ বিশ্ববাসী। আৰু 12 ঘণ্টা ধৰি থাকিব গ্ৰহণ আৰু ভাৰতীয় সময় অনুসৰি নিশা 9:12 পৰা আৰম্ভ হ'ব এই সূৰ্যগ্ৰহণ আৰু মাজনিশা 2:22 অন্ত পৰিব এই গ্ৰহণ। আমি জনাই আছোঁ ভাৰতীয় সময় অনুসৰি নিশা 9:12 পৰাহে আৰম্ভ হ'ব এয়া সূৰ্যগ্ৰহণ আৰু মাজনিশা 2:22 অন্ত পৰিব এই সূৰ্যগ্ৰহণ। আৰু যিসমূহ ঠাইত এই সূৰ্যগ্ৰহণ দৃশ্যমান হ'ব, 7 মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব পৃথিৱী আৰু 7 মিনিট 14 ছেকেণ্ড ধৰি অন্ধকাৰ হৈ পৰিব সমগ্ৰ পৃথিৱী। আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা দৃশ্যমান হ'ব এই সূৰ্যগ্ৰহণ। এয়া বছৰটোৰ প্ৰথমটো আৰু দীৰ্ঘতম সূৰ্যগ্ৰহণ। সম্পূৰ্ণ 7 মিনিট 14 ছেকেণ্ডত পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ। UAEৰ সময় অনুসৰি 10:12 গ্ৰহণৰ লগতে দেখা যাব জোন। বিভিন্ন ৰাষ্ট্ৰত বিভিন্ন সময়, ঠিক সেইধৰণে ভাৰতীয় সময় অনুসৰি নিশা 9:12 পৰা আৰম্ভ হ'ব সূৰ্যগ্ৰহণ। গ্ৰহণৰ পিছতে সূৰ্যৰ যি আকাৰ, এই সূৰ্যৰ আকাৰতকৈ 4 গুণ আৰু সৰু দেখা যাব এই সূৰ্যটো। আমি স্বাভাৱিকভাৱে সূৰ্যৰ যি আকাৰ দেখিবলৈ পাওঁ, সূৰ্যগ্ৰহণৰ পিছত 4 গুণ সৰু দেখা যাব এই সূৰ্য। ইয়াৰ পূৰ্বে 1973 চনত হৈছিল এনে এক দীঘলীয়া সূৰ্যগ্ৰহণ, কিন্তু তাৰ পিছতেই সম্পূৰ্ণ 50 বছৰৰ পিছত আজি হ'বলৈ গৈ আছে এক বিশ্বৰ, অৰ্থাৎ বিশ্ববাসীৰ সাক্ষী হ'বলৈ গৈ আছে আজি সূৰ্যগ্ৰহণ। আৰু এই সূৰ্যগ্ৰহণে আনিব পাৰে বিপদ, সেয়েহে আপুনি সূৰ্যগ্ৰহণৰ সময়ত
পাৰিলে আপোনাৰ মোবাইল ফোনটো আপোনাৰ পৰা আঁতৰত ৰাখক আৰু আপুনি পাৰিলে ব্যৱহাৰৰ পৰা বিৰত ৰাখক। সূৰ্যগ্ৰহণে আপোনাৰ জীৱনলৈ আনিব পাৰে এক ডাঙৰ বিপদ, কিয়নো আজি সূৰ্যগ্ৰহণ আৰু আজি এই সূৰ্যগ্ৰহণত মোবাইল ব্যৱহাৰ কৰোঁতে সাৱধান হওক। কোটি কোটি জনতালৈ মহাকাশ গৱেষণা সংস্থা নাছাই সতৰ্কবাণী জাৰি কৰিছে আৰু আপোনাৰ হাতত থকা মোবাইল ফোনটোৰে নুঠাব সূৰ্যগ্ৰহণৰ ফটো। আৰু সূৰ্যগ্ৰহণৰ মুহূৰ্তত আবদ্ধ কৰিলে, অৰ্থাৎ সূৰ্যগ্ৰহণৰ যি মুহূৰ্ত, সেই মুহূৰ্ত মোবাইলত আবদ্ধ কৰিলে পৰিব পাৰে আপুনি বিপদত, কিয়নো স্মাৰ্টফোন বিকল হোৱাৰ লগতে ক্ষতি হ'ব পাৰে আপোনাৰ। আৰু সেয়েহে নাছাই সতৰ্কবাণী জাৰি কৰিছে কোটি কোটি জনতালৈ। আৰু এয়া এক ডাঙৰ খবৰ বুলি ক'ব লাগিব। মোবাইল ফোন ব্যৱহাৰ কৰিবলৈ বাধা আৰোপ কৰিছে সূৰ্যগ্ৰহণৰ সময়ত নাছাই, আৰু ইয়াৰ ফলত স্মাৰ্টফোন বিকল হোৱাৰ লগতে ক্ষতি হ'ব পাৰে স্মাৰ্টফোন ব্যৱহাৰকাৰীজনৰ। সূৰ্যগ্ৰহণৰ ৰেডিয়েশ্যনে ক্ষতি কৰিব পাৰে কেমেৰাৰ লেন্স, লগতে ক্ষতি কৰিব পাৰে আপোনাৰ স্মাৰ্টফোনটো। যিহেতু প্ৰত্যক্ষভাৱে ল'ব লাগিব, সেয়েহে প্ৰত্যক্ষভাৱে লোৱা ফটো ভিডিঅ'ৰ এই ব্যৱস্থাৰ বাবে বিকল হ'ব পাৰে আপোনাৰ মোবাইল। আৰু ইয়াৰ লগতে আশা কৰা হৈছে সূৰ্যগ্ৰহণৰ সময়ত সম্পূৰ্ণৰূপে বিকল, অৰ্থাৎ সম্পূৰ্ণৰূপে কৰ্তন হ'ব পাৰে ইণ্টাৰনেট সেৱা। নাছাই জাৰি কৰিছে এই বিশেষ সতৰ্কবাণী। সূৰ্যগ্ৰহণৰ ৰেডিয়েশ্যনে প্ৰত্যক্ষ প্ৰভাৱ পেলাব জনসাধাৰণৰ। সূৰ্যগ্ৰহণৰ ফলত জনসংযোগত এক ব্যাপক ক্ষতিসাধন হ'ব পাৰে যদি ব্যৱহাৰ কৰে মোবাইল ফোন। মহাকাশ গৱেষণা সংস্থা নাছাই এক জাননী দিছে যে নাছাৰ মতে সূৰ্যগ্ৰহণৰ ৰেডিয়েশ্যনে প্ৰত্যক্ষ প্ৰভাৱ পেলাব পাৰে, অৰ্থাৎ প্ৰত্যক্ষ প্ৰভাৱ পেলায় ইলেক্ট্ৰনিক সামগ্ৰীত। আৰু সেয়েহে সূৰ্যগ্ৰহণৰ সময়ত ইলেক্ট্ৰনিক সামগ্ৰীৰ পৰা আঁতৰত থাকিবলৈ আহ্বান জনতাক। ইয়াৰ ফলত ক্ষিপ্ৰ ৰেডিয়েশ্যনৰ ফলত স্মাৰ্টফোনৰ সাধাৰণ লেন্স বিকল হোৱাটো স্বাভাৱিক। আৰু সেয়েহে ফটো অথবা ভিডিঅ'ৰ বাবে ব্যৱহাৰ কৰিব নালাগে মোবাইল ফোন। কেৱল মোবাইল ফোন বুলিয়েই নহয়, উন্নতমান কেমেৰা অথবা উন্নতমান সামগ্ৰীৰেহে উঠাব পাৰিব ফটো বা ভিডিঅ', নহ'লে বহুতেই ক্ষতি সাধন হ'ব পাৰে আপোনাৰ। আৰু সেয়েহে নাছাই সতৰ্কবাণী জাৰি কৰিছে ফটো অথবা ভিডিঅ'ৰ বাবে ব্যৱহাৰ কৰিব লাগিব এক বিশেষ লেন্স। যদি আপুনি উঠাব বিচাৰে ফটো বা ভিডিঅ', তেন্তে উচ্চ ক্ষমতা সম্পন্ন লেন্স ব্যৱহাৰ কৰিলেহে উঠাব পাৰিব সূৰ্যগ্ৰহণৰ মুহূৰ্ত। আৰু এই গ্ৰহণ হ'ব অতি বিৰল আৰু মহাজাগতিক। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ দৃশ্যমান হ'ব। দিনৰ 2:12 পৰা আৰম্ভ হ'ব এই সূৰ্যগ্ৰহণ। আৰু সূৰ্যগ্ৰহণৰ অন্ত পৰিব অহা কাইলৈ, অৰ্থাৎ 9 এপ্ৰিলৰ পুৱতি নিশা 2:22। আৰু 50 বছৰৰ পিছত, সম্পূৰ্ণ 50 বছৰৰ পিছত মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব সমগ্ৰ বিশ্ববাসী। আৰু 12 ঘণ্টা ধৰি থাকিব গ্ৰহণ। আৰু ভাৰতীয় সময় অনুসৰি নিশা 9:12 পৰা আৰম্ভ হ'ব এই সূৰ্যগ্ৰহণ। আৰু মাজনিশা 2:22 অন্ত পৰিব এই গ্ৰহণ। আমি জনাই আছোঁ ভাৰতীয় সময় অনুসৰি নিশা 9:12 পৰাহে আৰম্ভ হ'ব এয়া সূৰ্যগ্ৰহণ। আৰু মাজনিশা 2:22 অন্ত পৰিব এই সূৰ্যগ্ৰহণ। আৰু যিসমূহ ঠাইত এই সূৰ্যগ্ৰহণ দৃশ্যমান হ'ব, 7 মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব পৃথিৱী। আৰু 7 মিনিট 14 ছেকেণ্ড ধৰি অন্ধকাৰ হৈ পৰিব সমগ্ৰ পৃথিৱী। আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা দৃশ্যমান হ'ব এই সূৰ্যগ্ৰহণ। এয়া বছৰটোৰ প্ৰথমটো আৰু দীৰ্ঘতম সূৰ্যগ্ৰহণ। সম্পূৰ্ণ 7 মিনিট 14 ছেকেণ্ডৰ পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ। UAEৰ সময় অনুসৰি 10:12 গ্ৰহণৰ লগতে দেখা যাব জোন। বিভিন্ন ৰাষ্ট্ৰত বিভিন্ন সময়, ঠিক সেইধৰণে ভাৰতীয় সময় অনুসৰি নিশা 9:12 পৰা আৰম্ভ হ'ব সূৰ্যগ্ৰহণ। গ্ৰহণৰ পিছতেই সূৰ্যৰ যি আকাৰ, এই সূৰ্যৰ আকাৰতকৈ 4 গুণ আৰু সৰু দেখা যাব এই সূৰ্যটো। আমি স্বাভাৱিকভাৱে সূৰ্যৰ যি আকাৰ দেখিবলৈ পাওঁ, সূৰ্যগ্ৰহণৰ পিছত 4 গুণ সৰু দেখা যাব এই সূৰ্য। ইয়াৰ পূৰ্বে 1973 চনত হৈছিল এনে এক দীঘলীয়া সূৰ্যগ্ৰহণ, কিন্তু তাৰ পিছতেই সম্পূৰ্ণ 50 বছৰৰ পিছত আজি হ'বলৈ গৈ আছে এক বিশ্বৰ
অৰ্থাৎ বিশ্ববাসীৰ সাক্ষী হ'বলৈ গৈ আছে আজি সূৰ্যগ্ৰহণ আৰু এই সূৰ্যগ্ৰহণে আনিব পাৰে বিপদ। সেয়েহে আপুনি সূৰ্যগ্ৰহণৰ সময়ত পাৰিলে আপোনাৰ মোবাইল ফোনটো আপোনাৰ পৰা আঁতৰত ৰাখক আৰু আপুনি পাৰিলে ব্যৱহাৰৰ পৰা বিৰত ৰাখক।